বনাইছোঁ একদম গৰম কেনেকুৱা আজি জনাবচোন দে। আজি বহুত গৰম নহয়নে? এফালে ভাত বনাইছোঁ। মই কি যোগাৰ কৰিছোঁ দেখুৱাই আছোঁ বাৰু। এয়া হাজবেণ্ডলৈ বনাই আছোঁ, ডিম এটা আমলেট কৰিছোঁ। তাৰপিছতে এইফালে জিকা ভাজিম হাজবেণ্ডৰ কাৰণে। আমালৈ বনাবলৈ লৈছোঁ। এইফালে পাঁচমুখীয়া কচু হয় দেই, সিজাই লৈছোঁ। এইফালে হয় কচুটা। তাৰপিছতে এইফালে মাছ হয়, ভকুৱা মাছ হয়, এয়া মাছ। তাৰপিছতে এইফালে মই গোটেইখিনি ঠিক কৰি লৈছোঁ। ইয়াতে বিলাহী লৈছোঁ, আদা জলকীয়া নহৰু পিঁয়াজ গোটেইখিনি ইয়াতে কাটি লৈছোঁ বাৰু বনাবৰ কাৰণে। কোনে কোনে এনেকৈ খাই ভাল পায় বাৰু জনাবচোন দেই। আচলতে আমাৰ কচুটো খোৱা নহয়, কচুটো অনাও নহয় খোৱাও নহয়। সেইদিনা পানী খাটিলৈ গৈছিলোঁ, কাৰণ এইকেইদিন কিয় 19 তাৰিখত আগৰ 19 তাৰিখ ন 18 তাৰিখমানৰ পৰা আমি পূৰা নিৰামিষে খাই আছিলোঁ আচলতে। জুবিন গাৰ্গৰ তেনেকুৱা এটা হোৱাৰ কাৰণে বেয়াও লাগিলে নহয়নে বাৰু। একো নোখোৱাকৈ থাকিলোঁ, মাছ মাংস নিৰামিষ খাই থাকিলোঁ আটাইকেইদিন। তাৰপিছত আজি বোলো নহয়, আজি মাছ অকণ আনি পেলাই বনাওঁহি বোলো। তাৰপিছতে তেওঁক ক'লোঁ বোলো কচু আনিবা, বিলাহীয়ে কচুৱে মাছে বনাম আজি অকণ বোলো বনাই পেলাই খাওঁ। সেইকেইদিন মানে কি বেটাই আচলতে সুদা ভাত নাখায়েই ল'ৰাটোৱে, কিন্তু এতিয়া এনেকুৱা হৈ গ'ল মানে পাপৰ ভাজি দিছোঁ আৰু দালি ভাত দিছোঁ, একদম তেনেকৈ পূৰা বেটাই ভাত খাই আছে এইকেইদিন। আজি কাৰণে মাছ আনিছোঁ তেওঁ পিছে বাৰু মাছ নাখায়। তেওঁৰ কাৰণে দেখিছে মই ডিম এটা আমলেট কৰিছোঁ, এইফালে জিকা ভাজিছোঁ। তেওঁ তেনেকৈ খাব, আমি মাছেৰে খাম বাৰু। মই বনাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ভাজি আছোঁ, মাছ ভাঙিয়ে গৈছে বাৰু। আচলতে ৰাতি বনাইছোঁ, ৰাতি আচলতে বনাই কৰি হোৱাৰ পিছত বাকী আচলতে মোৰ ভিডিঅ' কৰা নহ'লেগৈ। এইফালে কচুৱে মাছে বিলাহীয়ে বনালোঁ। এইফালে আকৌ পিছদিনাখন ৰাতিপুৱা এয়া জিকাই আলুৱে বিলাহীয়ে মাছে বনাবৰ কাৰণে মই ধুনীয়াকৈ এইখিনি বহাই দিলোঁ বাৰু। গোটেইখিনি ভিডিঅ' কৰি থকা নাই, অকণ অকণকৈ ৰাখি থৈছোঁ। এইফালে মাছখিনিও মোৰ ধুনীয়াকৈ ভজা হৈছেগৈ বাৰু। এনেকৈ পেলাই বনাম আজি। কোনে কোনে এনেকৈ এইফালে আচলতে মাছৰ হেৰিখিনি ভাজিলোঁ দেই, মাথাটো ভাজিলোঁ মই ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি পেলাই। তাৰপিছত এইফালে বেঙেনা পুৰিছোঁ, বেঙেনা গেছতে পুৰিছোঁ। এনেকৈ কোনে কোনে বেঙেনা পিটিকা খাই ভাল পায় জনাব বাৰু। মই এইফালে বনাই আছোঁ, শেষত একেবাৰে মাছৰ পেটু অকণমান আছিলে, তাকে ভাত আৰু পিঁয়াজ দি পেলাই অকণমান এনেকৈ ভাজিছোঁ। এফালে কাপোৰ ধুলোঁ, এক বাল্টিং মেলি দিওঁগৈ। এইফালে বেটাৰ পৰীক্ষা শেষ হ'ব আজি, দেখাই আছে। সকলোকে একে বনাই কৰি আজৰি হৈ গ'ল বেটা নোযোৱা আগতে মই। তাৰপিছতে বেটাকে হাজবেণ্ডে স্কুলত থ'বলৈ গৈছে। আজি পৰীক্ষা শেষ হ'ব বাৰু। ভিডিঅ'টো আচলতে যোৱাকালিয়ে হয় দেই, মই আজিহে আপলোড দিবলৈ ওলাইছোঁ। তাৰপিছত বেটাহঁতক স্কুললৈ পঠিয়াই ল'লে মোৰ বাকীখিনি কাম বন কৰি মেলি আজৰি হৈ যাওঁ। ৰাতিপুৱা সোনকালে উঠিলে চাবচোন, কাম বন কৰি মেলি একে পুতুককৈ আজৰি হওঁ। এইফালে মই ধুনীয়াকৈ চোতালখন সাজি লওঁ, তাৰপিছতে কাপোৰখিনি মোকোলাই লওঁ আৰু গ'লোঁ। কালি আচলতে ৰুম ধুনীয়াকৈ চাফা কৰা, মানে কি এইটো ৰুম আচলতে চাফা কৰা নাই, সিফালে ৰুমটো ধুনীয়াকৈ মই চাফা তাফা কৰি আজৰি হৈ গ'লোগৈ বাৰু। তাৰপিছত এইটো ৰুম এতিয়া চাফা নকৰোঁ, মানে চাফা কৰিলে আকৌ মোৰ একেই অৱস্থা হৈ যাবগৈ। এইফালে কালি দৰ্জা আনিছিলে এখন এয়া ৰুমত লগাবলৈ আনিছে দৰ্জাকেইখন। এইখন ধুনীয়া লাগিছে নহয়নে বাৰু এইখন। তাৰপিছতে আনিছে এখন আনিছে এইখন, মানে এইফালে এখন এইখিনিত লগাবলৈ আনিছে, ফ্ৰণ্টত লগাব এইখিনি। তাৰপিছতে এখন লগাব এইফালে, এইখিনিত লগাবৰ কাৰণে আনিছে। ভাল লাগিছে দেখি পেলাই দৰ্জাখন ষ্টাইলটো নহয়নে বাৰু। লগাব, সেইকাৰণে মানে এইটো ৰুম চাফা কৰা নাই আজি। এইটো ৰুম তাৰপিছতে চাফা কৰিম। এইটোলৈ কি আনিম মই বাৰু পিছত দেখাই থাকিম বাৰু। এইটো ৰুমত মানে কিছুমান আমাৰ মানে হেৰিয়াৰ বস্তু আনিম। মই একদম গোটেইখিনি যেতিয়া ধুনীয়াকৈ থ'মহি আনি, তেতিয়া বাৰু মই দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে মই দুপৰীয়া সাজৰ কাৰণে বনালোঁ। এফালে বনালোঁ মাছে জিকাই বিলাহী আলুৱে বনালোঁ, জোল বনাইছোঁ অকণমান। তাৰপিছত এইফালে ফ্ৰাই মাছ এপিচ লৈছোঁ, এইফালে মাছৰ পেটুকাৰ ভাজি, তাৰপিছত এইফালে হৈছে মাছৰ মাথাটো এনেকৈ পিঁয়াজ চিয়াজ দি ভাজিছোঁ। এফালে বেঙেনা আলু পিটিকা কৰিছোঁ। এনেকৈ দুপৰীয়া সাজটো আজি মই এনেকৈয়ে বনালোঁ। এইফালে খাই লওঁ তেনেহ'লে। এইফালে বেটা আৰু মই এইফালে টাউন যাবৰ কাৰণে ওলাই আছোঁ পূৰা। হাজবেণ্ড দেৰিকৈ যাব বাৰু, আমি দুটা যাওঁ এতিয়া ফাৰ্ষ্টতে টাউনত। পূজা বজাৰ বুলি নহয়, কিবা সৰু সুৰাকৈ কিনিম আৰু কি কিনিম বাৰু দেখুৱাবলৈ চেষ্টা কৰিম।
এই 10 টাকা কোনোবা চাগে হেৰি হ'ব তাৰপিছত গৈ কাপোৰ কিনিবলৈ সোমালোগৈ মলত সোমাইছিলোঁ কিন্তু কাপোৰবোৰ ইমান পচন্দেই হোৱা নাছিলে মোৰ ভালো লগা নাছিলে তাৰপিছতে কাপোৰ চাই আছোঁ যদিও মানে ইমান ভাল লগা নাছিলে বাৰু তাৰপিছতে বোলো কাপোৰ চাই আছোঁ মই বোলো নাই প্ৰথমতে চাহ একাপে খাই লওঁ বোলো কাৰণ চাহ একাপ বিশেষ প্ৰয়োজন হৈছিলে কাৰণ সন্ধিয়া সময়কণত চাহ খোৱা হয় কাৰণ সেইকণ সময়তে আচলতে টাউনত বজাৰ কৰিবলৈ ওলাই গ'লো যে সেইকাৰণে আচলতে খোৱা নহ'লে মই তাইক কৈ আছোঁ বোলো ব'ল প্ৰথমতে চাহ একাপ খাই লওঁ কাপোৰবোৰ কিবা ভালেই মানে লগা নাছিলে মোৰ সিখনত সোমাইছোঁ কাপোৰ পচন্দ হোৱা নাই সিখনত সোমাইছোঁ কাপোৰ পচন্দ হোৱা নাই মানে ইখনত চাই ফুৰিছোঁ সিখনত চাই ফুৰিছোঁ এনেকুৱা লাগিছে নহয় তাৰপিছত কি হৈছে কাপোৰ চাই আমনি লাগিছে তাৰপিছত বোলো চাহ খাওঁ আৰু তাৰপিছতে আহি আছোঁ পূৰা মানে চাইছোঁ কাপোৰ কানি ইখনত সোমাইছোঁ চাইছোঁ কাপোৰবিলাক ভাল লগা নাই মানে কি কৰিম তাৰপিছতে আহি গ'লোঁ চাহ খাবৰ কাৰণে চাহ তেনেকৈ একো খোৱা নাছিলোঁ একদম চাহকাপ ইমান ধুনীয়া বনাইছিলে এফালে গাখীৰ চাহ খালোঁ চিঙৰা খালোঁ এইফালে পকৰি ল'লোঁ আচলতে চাহকাপ তেনেকৈ খাই কৰি লৈ তাৰপিছতহে বোলো কাপোৰ কিনিম আৰু কি কিনো দেখা যাব তাৰপিছতে আকৌ আহি গ'লোঁ কাপোৰ কিনিবৰ কাৰণে আমি তাৰপিছত কাপোৰ চাপোৰ কিনা গোটেইখিনি হৈ গ'ল দেই কি কিনিলোঁ আৰু কিবা কিবিকে কিনি কৰি থৈ দিলোঁ আৰু টাউনত ইমান ভিৰ নাছিলেও বুলি ক'ব পাৰে পিছলৈ অকণমান হৈছিলেগৈ বাৰু ভিৰটো তাৰপিছতে আহি গ'লোঁ আমি ঘৰৰ ফালে আহি আছোঁ আৰু টমটমত উঠি তাৰপিছত ইয়াতে কিবা এটা খাম খাই কৰি মানে ঘৰলৈ যামগৈ আৰু তাৰপিছতে আহি পাই গ'লোঁ এইফালে মই ল'লোঁ তাৰপিছতে বেটাই খালে বাৰ্গাৰ খালে তাৰপিছতে এনেকৈ যোনে যি খায় তেনেকৈ খালোঁ আৰু বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈ দিওঁ বোলো তাৰপিছতে ঘৰ আহি পাই গ'লোহি ঘৰ আহি পাই কাপোৰ কানি সলাই লওঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ